নিশ্চয়কৈ পাপৰি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কিয়নো গুৱাহাটীবাসীৰ বাবে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হ'ব কাৰণ বিগত সময়বোৰত আমি দেখিবলৈ পাওঁ যে গুৱাহাটী মহানগৰীত বিভিন্ন লোকৰ মোবাইল চুৰ হয় লেপটপ চুৰি হয় বা বিভিন্ন স্থানৰ পৰা এনে ধৰণৰ যিবোৰ ঘটনা সেই ঘটনাবোৰ আমি দেখি আহিছোঁ বা শুনি আহিছোঁ আৰু আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু এনে ধৰণৰ যি চুৰিৰ ঘটনা সেই ঘটনাসমূহক লৈ বিভিন্ন গুৱাহাটী মহানগৰীৰ বিভিন্ন থানাই এজাহাৰ দাখিল কৰা হয় ভুক্তভোগীসকলৰ দ্বাৰা তাৰ পিছত আৰক্ষীৰ বৃহৎ অভিযান আৰু এনে ধৰণৰ অভিযানসমূহ চলাই যায় আৰক্ষী আৰু সমান্তৰালভাৱে শেহতীয়াকৈ অসম আৰক্ষী অৰ্থাৎ গুৱাহাটী আৰক্ষীয়ে এটা বৃহৎ অভিযান আৰু সেই অভিযানত উদ্ধাৰ কৰিলে কেইবাশ মোবাইল ফোন আৰু বহুকেইটা লেপটপ গতিকে এই মোবাইল ফোন আৰু লেপটপ চুৰি হোৱা লেপটপসমূহ এতিয়া গৰাকীক গতাই দিব বিচাৰিছে আৰু বিশেষকৈ আমি চাব যাওঁ যে তেনেহ'লে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা হাতীগাঁৱৰ পৰা ভৰলুমুখ থানালৈ এফালে আপোনাৰ দিছপুৰ থানা বিভিন্ন থানাত এনেধৰণৰ এজাহাৰ দাখিল কৰা হৈছিল বিভিন্ন চুৰিৰ গোচৰত গতিকে সেই যিসমূহ এজাহাৰ সেই এজাহাৰৰ ভিত্তিতে অভিযান চলাইছে গুৱাহাটী আৰক্ষী আৰু তাৰ পিছতে উদ্ধাৰ কৰা হৈছে প্ৰায় 650টা মোবাইল ফোন আৰু প্ৰায় 16টাতকৈও অধিক লেপটপ গতিকে সেই লেপটপসমূহ আৰু বা সেই চুৰি হোৱা মোবাইলসমূহ এতিয়া গৰাকীক গতাই দিব বিচাৰিছে আৰু সেই গৰাকীক গতাই দিবৰ বাবে যিহেতু তেওঁলোকৰ হাতত সেই গৰাকীৰ উপযুক্ত প্ৰমাণ নাই গতিকে আজিৰ দিনটোত তেওঁলোকে গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়তে তেওঁলোকে আজি প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে তাতে ডিছপ্লে কৰিব তেওঁলোকে আৰু সেই মোবাইলসমূহ যাৰ হেৰুৱাইছিল বা গৰাকীসকলে তেওঁলোকে সেই আৰক্ষী আয়ুক্ত অফিচলৈ যাব লাগিব আৰক্ষী আয়ুক্ত অফিচলৈ গৈ তেওঁলোকৰ যিসমূহ হেৰুৱাৰ সময়ত তেওঁলোকে এজাহাৰ দাখিল কৰিছিল যিখন থানাত সেই এজাহাৰখন তেওঁলোকে দেখুৱাব লাগিব বা তেওঁলোকৰ সেই মোবাইলটো যিটো মোবাইল হেৰুৱাইছিল সেই মোবাইলটোৰ IMEI এটা নাম্বাৰ থাকে সেই নাম্বাৰটো তেওঁলোকে তাত প্ৰদৰ্শন কৰিব লাগিব বা উপযুক্ত প্ৰমাণ দিব লাগিব গতিকে সেই উপযুক্ত প্ৰমাণ দিয়াৰ পিছতহে তেওঁলোকৰ যি হেৰুৱা ফোন সেই হেৰুৱা ফোনসমূহ ঘূৰাই পাব কালিৰ দিনটোত তেওঁলোকে এটা প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তৰ ফালৰ পৰা তেওঁলোকে কৈছিল যে 650টা মোবাইল গৰাকীবিহীন 650টা মোবাইল গুৱাহাটী মহানগৰীৰ বিভিন্ন থানাই আছে সেই মোবাইলসমূহ তেওঁলোকে উপযুক্ত গৰাকীৰ অভাৱত তেওঁলোকে থানাতে থৈ দিয়া হৈছিল গতিকে সেইসমূহ থানাৰ পৰা আজি কামৰূপ মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ লৈ অনা হ'ব তাতে 11 বজাৰ পৰা তেওঁলোকে ডিছপ্লে কৰিব আৰু তাতেই যিসমূহ লোকৰ মোবাইল ফোন হেৰুৱাইছিল বা লেপটপ হেৰুৱাইছিল সেই সকল লোকে তালৈ যাব পাৰিব তেওঁলোকে চাব পাৰিব নিজৰ যিটো প্ৰিয় ফোন বহুতে হেৰুৱাইছে তেওঁলোকৰ বহু নথিপত্ৰ সেই ফোনত তেওঁলোকৰ থাকি গৈছিল গতিকে এতিয়া আৰু সেই সকল গৰাকীয়ে তেওঁলোকৰ মোবাইলটো পাব বহু মোবাইল ফোন আমি যদি চাওঁ তেনেহ'লে তালিকাত বহু মোবাইল ফোন আছে Redmi Note Redmi 10A বা তেনেধৰণৰ বিভিন্ন ফোন আছে iPhone 15 Pro এনেধৰণৰ বিভিন্ন দামী মোবাইললৈকে তেওঁলোকে যিহেতু উদ্ধাৰ কৰিছে গতিকে সেই মোবাইলসমূহ এতিয়া নিজৰ মোবাইলসমূহ এতিয়া তেওঁলোকে উদ্ধাৰ কৰিব পাৰিব গতিকে আমি যিসকল দৰ্শকে চাই আছে বা তেওঁলোকৰো যদি মোবাইল ফোন হেৰুৱাইছে পূৰ্বতে গতিকে তেওঁলোকে আৰক্ষী আয়ুক্তৰ অফিচলৈ আজিৰ দিনৰ অৰ্থাৎ আজি শুকুৰবাৰৰ দিনটোৰ 11 বজাৰ পিছতে তেওঁলোকে যাব পাৰিব আৰু তেওঁলোকৰ উপযুক্ত প্ৰমাণ লগত লৈ যাব লাগিব আৰু আমি বহু ক্ষেত্ৰত এনে ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰোঁ গুৱাহাটী মহানগৰীত পাপৰি আপুনি এই কথাটো নিশ্চয়কৈ ভাবিবই লাগিব চাওক গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এনে ধৰণৰ ঘটনা সংঘটিত হয় চুৰি হয় চিলনী চোৰৰ উপদ্ৰৱ চলে বিভিন্ন আৱাসিক এলেকাৰ পৰা তেওঁলোকে চুৰসমূহ লৈ যায় এনেকৈ চুৰ কৰি লৈ যায় গতিকে সেইসমূহ যি মোবাইল ফোন সেই মোবাইল ফোন বা লেপটপ এতিয়াৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিলে আৰক্ষী আৰু আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে আজি ডিছপ্লে কৰিব তেওঁলোকে প্ৰদৰ্শন কৰিব আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত গতিকে এনে ধৰণৰ মোবাইল ফোন এতিয়া উপযুক্ত প্ৰমাণ দি নিব পাৰিব 11 বজালৈকে 11 বজাৰ পৰা তেওঁলোকে সেইসমূহ মোবাইল ফোন তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু উপযুক্ত প্ৰমাণপত্ৰ দি তেওঁলোকে নিব পাৰিব যদি গড়চুক থানাত এজাহাৰ দিয়া আছিল গৰাকীয়ে গতিকে গড়চুক থানাত দিয়া সেই এজাহাৰখন তেওঁ লৈ যাব লাগিব বা তেওঁৰ মোবাইলৰ বক্সত এটা IMEI নাম্বাৰ থাকে সেই নাম্বাৰটো তেওঁলোকে লৈ যাব লাগিব আৰু আৰক্ষীক উপযুক্ত প্ৰমাণ দিব লাগিব আৰু এই কামখিনি খুব কম সময়ৰ ভিতৰতে হ'ব গতিকে আৰু চিন্তা কৰিব নালাগে যদিহে আপোনাৰ মোবাইল ফোনটো হেৰুৱাইছিল গতিকে আপুনিও CP অফিচলৈ গৈ নিজৰ যি মোবাইল সেই মোবাইলটো সংগ্ৰহ কৰিব পাৰিব গতিকে এনে ধৰণৰ কিছু সুবিধা তেওঁলোকে প্ৰদান কৰিছে আৰু এইটো ক'ব লাগিব অসম আৰক্ষীৰ বাবে এক বৃহৎ অভিযান আছিল কাৰণ বিভিন্ন সময়ত এনে ধৰণৰ গোচৰ ৰুজু হয় মোবাইল ফোন হেৰুৱা গোচৰ লেপটপ হেৰুৱা গোচৰ এনে ধৰণৰ গোচৰ ৰুজু হয় গতিকে আৰক্ষীয়ে তৎপৰ হৈ পৰিছে DGP গৰাকীয়ে এটা নিৰ্দেশ দিছিলে যে এনে ধৰণৰ চুৰি হোৱা মোবাইল ফোনৰ বিৰুদ্ধে বৃহৎ অভিযান চলাব লাগে গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই খুব সুন্দৰভাৱে তেওঁলোকে আৰক্ষীৰ এটা বৃহৎ দল লৈ এনে ধৰণৰ অভিযান তেওঁলোকে চলাইছে বিভিন্ন সময়ত গুৱাহাটীৰ বিভিন্ন স্থানত গতিকে সেইসমূহ চিলনী চুৰক তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰু সেইসমূহ চিলনী চুৰৰ পৰা সেই মোবাইলসমূহ উদ্ধাৰ কৰিছে তেওঁলোকে যদিহে
সেই ফোনসমূহ বহিৰাজ্যলৈ লৈ যোৱা হোৱা নাই তেনেহ'লে নিজৰ মোবাইলটো নিশ্চয়কৈ তেওঁ পাব পাৰে গতিকে গুৱাহাটী মহানগৰীৰ এলেকাত থকা যিসমূহ চুৰ সেই চুৰসমূহ তেওঁলোকে কৰায়ত্ব কৰিছে আৰু তেওঁলোকে কৰায়ত্ব কৰি তেওঁলোকৰ যিসমূহ হাতত থকা সেইসমূহ চুৰি মোবাইল ফোন তেওঁলোকে জব্দ কৰিছে জব্দ কৰি আজিৰ দিনৰ ভাগত শুকুৰবাৰে 11 বজাৰ পিছৰে পৰা তেওঁলোকে মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ত প্ৰদৰ্শন কৰিব পাপৰি গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ ভাল খবৰ ইতিবাচক খবৰ গুৱাহাটী মহানগৰীৰ বাবে অত্যন্ত ভাল খবৰ বৃহৎ সাফল্য বুলি ক'ব লাগিব গতিকে এনে খবৰ এতিয়া সকলোকে খুব তেওঁলোকৰ এতিয়া কাৰণ ভাল লাগিব কাৰণ এটা নিজৰ প্ৰিয় মোবাইল ফোন তেওঁলোকে পূৰ্বতে হেৰুৱাইছে গতিকে সেই মোবাইল ফোনটো সকলোৱে পাম নে কেনে ধৰণৰ উৎসুকতা হৈছিল কালিৰ দিনটোত আমি বাতৰি সম্প্ৰচাৰ কৰিছিল আমাৰ বাতৰি চাই বহুতে মন্তব্য প্ৰকাশ কৰিছিল যে মোৰ ফোন হেৰুৱাইছে বা তেওঁলোকৰ বিভিন্ন সময়ত বিভিন্ন স্থানত কাৰোবাৰ খানাপাৰাত হেৰুৱাইছে কাৰোবাৰ গণেশগুৰিত হেৰুৱাইছে কাৰোবাৰ হাতীগাঁৱত হেৰাইছে কাৰোবাৰ শিলপুখুৰীত হেৰুৱাইছে এনে ধৰণৰ বিভিন্ন স্থানৰ পৰা তেওঁলোকৰ মোবাইল ফোনসমূহ হেৰুৱাইছে কোনোবাই কথা পাতি গৈ থাকোঁতেও চিলনি চুৰে থাপ মাৰি লৈ গৈছে কাৰোবাৰ আৱাসিক অঞ্চলৰ পৰা তেওঁলোকে নিজে থকা ফ্লেটৰ পৰা চুৰ হৈছে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে তাৰ পিছত এজাহাৰ দাখিল কৰিছে গতিকে সেইসমূহ মোবাইল ফোন অৰ্থাৎ গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা বিশেষকৈ গুৱাহাটী মহানগৰীৰ কথা ক'ব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চুৰি হোৱা এনে মোবাইল ফোনসমূহ এতিয়া তেওঁলোকে লাভ কৰিব পাৰিব মই পুনৰবাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ বিশেষ একো ব্যৱস্থা কৰিব নালাগে তেওঁলোকৰ যিখন থানাত তেওঁলোকে এজাহাৰ দিছিলে সেই এজাহাৰখন যদি তেওঁলোকৰ লগত আছে সেই এজাহাৰখন ল'ব লাগিব নাইবা IMEI নাম্বাৰ দুটা থাকে সেই নাম্বাৰ দুটা তেওঁলোকে লগত লৈ প্ৰাঞ্জিত 11 বজাৰ পৰা আৰম্ভ হ'ব হেৰুৱাইছিল এনে ধৰণৰ তেওঁলোকে নথিপত্ৰ দিব লাগিব প্ৰাঞ্জিত 11 বজাৰ পৰা আৰম্ভ হ'ব বুলি তেওঁলোকে কালিৰ দা প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে 11 বজাৰ পৰা সমূহ মোবাইল ফোন তেওঁলোকে প্ৰদৰ্শন কৰিব তাৰ পিছতেই তেওঁলোকে দিনৰ বিয়লি ভাগলৈকে এনে ধৰণৰ ব্যৱস্থাসমূহ থাকিব বুলি কোৱা হৈছে পাপৰি ঠিক আছে প্ৰাঞ্জিত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে মহানগৰবাসীৰ বাবে আজিৰ দিনটোত এটা সুখবৰ হ'ব পাৰে যিসকলে এনেধৰণে তেওঁলোকৰ সেই সামগ্ৰীসমূহ কেৰাইছে বুলি আৰক্ষীৰ কাষ চাপিছিল তেওঁলোকৰ লগত যদি আছে তেনেহে এজাহাৰৰ সেই কপিটো বা অন্যান্য যি তথ্য প্ৰমাণ আছে সেই তথ্য প্ৰমাণ লৈ আজি মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ আহক 11 বজাৰ পৰা সেইসমূহ প্ৰদৰ্শন কৰা হ'ব 650টাকৈ মোবাইল সহিত 16টাকৈ লেপটপ বিগত সময়ত এই মোবাইল লেপটপ হেৰুৱা সেই লোকক মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ আহিবলৈ আহ্বান জনাইছে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে উপযুক্ত তথ্য প্ৰমাণ দি পানবজাৰস্থিত আৰক্ষী আয়ুক্তৰ সেই কাৰ্যালয়ৰ পৰা লৈ যাব পাৰিব নিজৰ হেৰুৱা মোবাইলটো বা সেই লেপটপটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ